হেল্ল' গাইজ, আজি এনেকুৱা কোনো ব্লগ নাই মোৰ। এনে মানে অলপ ক'লে আহিছিলোঁ, বাইকত মানে তেল নাছিল আৰু এনেকৈ মানে যাই আছোঁ। এতিয়া তেলটো ভৰালোঁ পৰিয়ালত। মানে পৰিয়ালত কিয় ভৰালোঁ, মানে মিটাৰত মানে পেট্ৰলটো মানে ভৰালে মানে মই মাইলেজ নাপাওঁ, সেইকাৰণে মানে পৰিয়ালত মানে ভৰাব। এতিয়া মানে পৰিয়ালত মই পেট্ৰলটো ভৰালোঁ, মানে পৰিয়ালত মানে পেট্ৰলটো ভৰালে মই মানে অলপমান মানে বেছিকৈ মাইলেজ পাওঁ আৰু মানে যেতিয়াৰ পৰা মানে ইথানল দিছে যে তেতিয়াৰ পৰা মানে অলপমান মাইলেজটো মোৰ কমি গৈছে আৰু সেইকাৰণে মানে মই প্ৰায় পৰিয়ালতে ভৰাওঁ। আৰু এতিয়া মানে ঘৰতেকি যাই আছোঁ আৰু পেট্ৰলটো ভৰাই কিনে। বাকী মোৰ মানে কোনো ধৰণৰ মানে গোপ্ৰ নাই আৰু সেইকাৰণে মানে এখন হাতেদি বাইক চলাই এখন হাতেদি কেমেৰাটো লৈ কিনে ভিডিঅ'টো কৰি আছোঁ। বাকী দেখাব লগা আজি আকৌ বিশেষ সেনেকুৱা নাই আৰু বাকী ঘৰৰ ফালে যাওঁ। বাকী চাই থাকক আপোনালোকে, বিশেষ সেনেকুৱা কোনো মানে চাবলগীয়াও নাই, তথাপিও চাই থাকক আৰু গাইজ মোৰ পাছফালে আছে মোৰ সৰু ভাইটি। ইয়াক মই কৈ আছোঁ কেমেৰাটো দিব, কিন্তু মানে ই বোলে লাইট কৰে কেমেৰাটো দিব। সেইকাৰণে ই মানে বলটো মানে এনেকৈ মানে সোমাই লৈছে এনেকৈ। তথাপিও সি মানে কৈ আছে মই বোলে লাজ লাগে বোলে কেমেৰাটো দিব। এই চাওকচোন আপোনালোকে, এয়া মানে বহুতে লাজ কৰিছে, সেইকাৰণে মানে সি গলটো লুকাই লৈছে, মুখখনো চুকাই লৈছে সি। এতিয়া ঘৰত দেখি যাই আছোঁ মই। আৰু গাই যেতিয়াৰ পৰা মানে ইথানলটো মিক্স কৰিছে নহয় পেট্ৰলত, তেতিয়াৰ পৰা মানে মোৰ বাইকখনত একদম মানে মাইলেজে নিদিয়া হৈছে। য'তে মানে পেট্ৰল ভৰালেও মানে সিমান এটা মানে মাইলেজ নাপাওঁৱেই। সেইকাৰণে মানে আমাৰ এইখিনিত মানে যিমানকেইটা মানে পেট্ৰল পাম্প আছে, মই মানে চবতে পেট্ৰলটো ভৰাই অলপ মানে মাইলেজটো চেক কৰি চাওঁ। এতিয়া যাই থৈ মানে বুৰহঁতৰ মানে পেট্ৰলটো অলপ ভাল পাইছে, মানে অলপ মাইলেজ দিয়ে কিনে মানে তাতে ভৰাব যাওঁ আৰু বুঢ়ীহঁততে। বাকী এতিয়া আহি থাকোঁতে মানে কি তিনিআলিত ৰে'ল গেট পৰিলে, সেইকাৰণে ইমান আৰু তাতে ৰখিব নোৱাৰি যে, সেইকাৰণে একবাৰ বোলো ষ্টেচনৰ ফালৰ পৰাই আহোঁ। বাকী আজি দেখুৱাব লগা সেনেকুৱা একো নাই, তথাপিও এনেই আৰু বাইকখন চলাই কিনে যাই আছোঁ। আৰু এই ইথানলটো মানে যেতিয়াৰ পৰা মানে মিক্স কৰিছে তেতিয়াৰ পৰা হয়তো চবৰে মানে কি মাইলেজবিলাক কমিয়ে গৈছে আৰু মোৰে এনেকুৱা মানে বহুতে কমি গৈছে। আৰু যিহেতুকে ইথানলটো দিছে, অলপমান পেট্ৰলৰ দামটো কমলে ভাল আছিল, কিন্তু মানে পেট্ৰলৰ দামটো সিমানে আছে, কিন্তু ইথানলো দিছে আৰু সেনেকৈ মানে আমাৰ যিখিনি মানে ধৰি লওক মিডিল ক্লাছ সেইখিনি মানে বহুত প্ৰব্লেম হৈছে আৰু অলপ মানে পেট্ৰলৰ দামটো কমিলে ভাল আছিল। আৰু আপোনালোকেও হয়তো ভাবিছে আৰু পেট্ৰলৰ দামটো অলপ কমিব লাগে, কিন্তু নকমিলে কি কৰিবা, সেনেকৈ ভৰাব লাগিব আৰু বেলেগটো একো নাই। এয়া মই ঘৰৰ ফালে যাই আছোঁ এতিয়া। আজি মানে বিশেষ এনেকুৱা কোনো দেখুৱাব লগা একোৱে নাই, তথাপিও ভাবিলোঁ বহুত দিন মানে ব্লগো দিয়া নাই, সেইকাৰণে আজি বোলো এটা দি দিওঁ। কাৰণ যিহেতুকে মই নতুন ক্ৰিয়েটৰ, নতুন ব্লগাৰ, সেইকাৰণে মানে কনচিষ্টেঞ্চিটো মানে মেইনটেইন কৰি আছোঁ আৰু অলপ চলপ। যিহেতুকে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে কৈছে আৰু কনচিষ্টেঞ্চিটো মানে মেইনটেইন কৰিলে ভিডিঅ'বিলাক ভাইৰেল হয়, সেইকাৰণে মানে ময়ো সেইটোকে মানে আৰু অলপমান ভাবিছোঁ আৰু এনেকৈ কৰিম বুলি। আৰু এটা কথা গাইজ, আজিকালি দিনত লাজ কৰিলে একো নহ'ব, কাৰণ প্ৰথমতে মই লাজ কৰিছিলোঁ, কিন্তু মানে কি লাজ কৰিলে কি হ'ব, কাৰণ মই সিহঁতক জানো নে নাই, সিহঁতে মোক জানে। সিহঁতে এতিয়া মোক দেখি কিনে হাঁহিব পাৰে, কিন্তু সিহঁতে হাঁহিলেও মোৰ অকণ মানে হাঁহি আৰু নাযায়। সেইকাৰণে মই আজিকালি লাজ চাজ একো নকৰোঁ। মই সেইকাৰণে যদি কি নহওক ভিডিঅ' বনাব মানে সুবিধা পালে মানে ভিডিঅ'টো বনাই দিওঁ আৰু গাইজ আপোনালোকেও যদি এনেদৰে ভিডিঅ' বনায় তেনেহ'লে বিন্দাছ ভিডিঅ' বনাই যাই থাকক, কাৰণ কাকো লাজ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ সিহঁতেও আপোনালোকক চিনি নাপায়, আপোনালোকেও সিহঁতক চিনি নাপায়। সিহঁতে হাঁহিব পাৰে, কিন্তু আপোনালোকে নিজৰ মানে যিটো মনোবল সেইটো কেতিয়াও হাৰি নাযাব, নিজৰ কামখিনি সদায় কৰি যাই থাকিব। বাছ সেইখিনিয়ে আৰু যদি আপোনালোকে এতিয়া মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটোত। আজিলৈ ৰাখিছোঁ ইয়াতে, আৰু বাই বাই, আৰু পিছলৈ লগ পাম।